মই জিলা পৰিষদ হোৱাৰ পিছত যদি মোৰ দ্বাৰাই যদি 19 নং হৰিপুৰ জিলা পৰিষদৰ অন্তৰ্গত কোনো এজন ব্যক্তিৰ যদি ক্ষতি হৈছে বা কোনো ঠাইত যদি উচ্ছেদ হৈছে বা কোনো এজন মানুহৰ যদি কিবা যদি নোটিছ আহিছে তেতিয়াহ'লে মই কালিৰ দিনটোতে স্পষ্ট কৰিব লাগিব মই কালিৰ দিনতে মোৰ এই জিলা পৰিষদৰ পদৰ পৰা মই পদত্যাগ কৰিম। আৰু যদি দলৰ পৰা আপুনি ভাবে নেকি 2026 চনত আকৌ বিজেপি চৰকাৰ হ'ব অসমত? 100% হ'ব, 100% হ'ব বিজেপি চৰকাৰ হ'ব। আৰু চেঙা সমষ্টিত কোনটো দলৰ বিধায়ক হ'ব বুলি ভাবে আপুনি? আমাৰ মিত্ৰজোঁটৰ বিধায়ক হ'ব। আৰু যদি বিজেপি দলৰ পৰা যদি দলৰ পৰা আপোনাক টিকেট দিয়া হয়? মই প্ৰস্তুত, মইতো প্ৰথমে কৈছোঁ মই আশাবাদী, মই প্ৰস্তুত। নমস্কাৰ, মই বৰ্তমান উপস্থিত আছোঁ চেঙা সমষ্টিৰ 19 নং জিলা পৰিষদ সন্মানীয় হাইদৰ আলী ডাঙৰীয়াৰ লগত। আৰু আমি এন টাইমৰ সমূহ দৰ্শকক ৰিকুৱেষ্ট কৰিম এই নিউজটো বেছিকৈ শ্বেয়াৰ কৰিবলৈ, কাৰণ 19 নং জিলা পৰিষদ সন্মানীয় হাইদৰ আলী ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টিৰ হৈ টিকেটৰ বাবে দাবীদাৰ জনাইছে। আৰু জানে আপোনালোকে যে চেঙা সমষ্টিৰ যিসমূহ সমস্যা আছে সেই সমস্যা আজিলৈকে কোনো এজন বিধায়ক বা নেতাই সমাধান কৰিব পৰা নাই। কিন্তু চেঙা সমষ্টিৰ 19 নং জিলা পৰিষদ সন্মানীয় হাইদৰ আলী ডাঙৰীয়াই বিভিন্ন কাম কাজ কৰি আহিছে আৰু সেই বিষয়ে আজি আপোনালোকক দেখুৱাম। হয় নমস্কাৰ, আপুনি জনাব নেকি ইতিমধ্যে আপুনি ভাৰতীয় জনতা পাৰ্টিৰ হৈ টিকেটৰ বাবে আবেদন পত্ৰ দাখিল কৰিছে, এই বিষয়ে কি জনাব? হয় হয়, মই এইবাৰ 26ৰ নিৰ্বাচনৰ কাৰণে মই ভাৰতীয় জনতা পাৰ্টিৰ পৰা মই টিকেট প্ৰত্যাশী। আৰু কিছুমান এনেকুৱা শ্লোগান আছিল আপোনাৰ যেতিয়া আপুনি জিলা পৰিষদ হোৱা নাছিল যে বিধায়কে নোৱাৰা কাম মই কৰি দেখুৱাম, ইতিমধ্যে সেই হিচাপে কাম কৰিছে, চেঙা সমষ্টিৰ ৰাইজে ইতিমধ্যে উপলব্ধ কৰি আছে, এই বিষয়ে কি জনাব? হয় চাওক, এষাৰ কথা আৰু বাৰে বাৰে আৰু ক'লে ভাল নালাগে। তো চাওক, কথাটো হ'ল কি, যিটো মনৰ আত্মবিশ্বাসী থাকিলে মানে কি ৰাইজৰ কাম কৰিবলৈ হ'লে মানে চাওক সৰুৰ পৰাই ডাঙৰলৈ কৰিব লাগে। যেনেকুৱা চাওক বিধায়কৰ হোম জিপিতে বহুত কাম বাকী আছিলে দিয়ক, তো সেইবিলাক আপোনালোকে হয়তো গমেই পাইছে। তো সেই সৰু সুৰা কামবোৰ ৰাইজৰ পৰা কৰি আছোঁ। প্লাছ লগতে মই এষাৰ কথা কৈ দিওঁ, এই সাহসৰ কথা কৈছোঁ, যিটো বিধায়কে নোৱাৰা কাম। মই এষাৰ কথা আপোনাক কৈছোঁ, যোৱা বাৰিষাৰ সময়তে চিনিমাৰীত আপোনালোকে চাব, তাতে মথাউৰি খহনীয়া অৱস্থা, ভাঙি যোৱাৰ অৱস্থা। সেই সময়তো মানে কি মানে আমাৰ বিধায়কৰ, আমাৰ ERDFৰ যিবিলাক কাৰ্যকৰ্তা তেওঁলোকে কৈ আছিলে যে ইয়াতে আমাৰ বেম্বো প্ৰজেক্ট আনিব লাগিব, বেম্বো প্ৰজেক্ট আনি দিলেহে ইয়াতে ৰোধ হ'ব। তো চাওক, সেই ক্ষেত্ৰত মই ইমান যিখিনি লাগিব পাৰোঁ মই যিহেতু এইখিনি সাহস পাইছোঁ যে আমাৰ চৰকাৰ পক্ষৰ মই এজন জিলা পৰিষদ, গতিকে মই ততাতৈয়াকৈ মই আমাৰ বিভাগীয় যিবিলাক কৰ্তৃপক্ষ আছে বা আমাৰ মন্ত্ৰী মহোদয়কো জনালোঁ। তাৰপিছতে আমাৰ কামখিনি কিমান তীব্ৰ গতিত মানে তাতে ৰোধ কৰা হ'ল, আপোনালোকে নিজেই চাইছে। তো এইখিনিয়ে কথাটো মানে কি, চৰকাৰৰ পক্ষত থাকিলে মানে আমি বহুত কিবা কিবি কৰিব পৰাকৈ সাহস পাওঁ। যিহেতু আপুনি ভাৰতীয় জনতা পাৰ্টিৰ হৈ চেঙা সমষ্টি বিধানসভা নিৰ্বাচন খেলিবলৈ গৈ আছে বা টিকেটৰ দাবীদাৰ, এই বিষয়ে ৰাইজক কি জনাব? হয়, ৰাইজক এইটোৱে জনাম যে যিহেতু অহা 26ৰ বিধানসভাৰ নিৰ্বাচনত মানে 100% বিজেপি চৰকাৰ আহিবই। গতিকে মই এইবাৰ চেঙা সমষ্টিৰ সন্মানীয় ভোটাৰসকলক মই আহ্বান জনাম যাতে আপোনালোকে হয়তো এইবাৰ চৰকাৰ পক্ষৰ যিজন থাকিব প্ৰাৰ্থী থাকিব তেওঁলোকক আপোনালোকে ভোটদান কৰিব। কাৰণ এটা কথা কি, আমি চাওক, আমি আৱেগৰ বশত হৈ আৱেগত মানে আমি হেৰি হৈ কেনে কি কৰোঁ যে আমি বিৰোধী মানে বিধায়কক মানে আমি জিকাই দিওঁ। গতিকে তেনেস্থলত মানে কি হয়, আমাৰ সমষ্টিৰ কি হয়, উন্নয়ন একো দেখা নাপাওঁ আমি। যে গৈ কিনে লাষ্টত গৈ কিনে কিন্তু আমাৰ ৰাইজৰে মানে আমাৰ কি অসুবিধা হৈ যায় বা আমাৰ সমস্যা সমাধান হয়। গতিকে চাওক, আৱেগ ৰাজনীতি এটা বস্তু চাব লাগিব আপোনালোকে, ৰাজনীতিত মানে এটা থাকিবই আৱেগ ৰাজনীতি আৱেগ জড়িত থাকিবই। মানে সকলোৰে এটা মানে কি থাকে, ৰণকৌশল থাকে। তো কোনোবাই হয়তো আৱেগ সন্মানীয় ভোটাৰসকলক আৱেগ কৰি তেওঁলোকে হয়তো ভোট নিয়াৰ কৌশল ৰচনা কৰিব, কোনোবাই সঁচা কথা ক'ব, কোনোবাই প্ৰতিশ্ৰুতি দিব, এনেকুৱা সকলোৰে এটা কি ৰণকৌশল থাকে। গতিকে মই এটা কথা ক'ব বিচাৰিছোঁ যে আপোনালোকে আৱেগৰ বশত হৈ কেনে ভোটদান নকৰিব, আপোনালোকে যুক্তিপূৰ্ণভাৱে ভাবি কেনে, যিটো যুক্তি আমাৰ এটাই কথা হ'ল যে আমাৰ চেঙা সমষ্টি উন্নয়ন কৰিব লাগিব। গতিকে আমি আৱেগৰ বশত হৈ কেনে আমি যদি বিৰোধীক বিধায়ক যদি আমি বনাওঁ তেতিয়াহ'লে কি হ'ব? 5 বছৰ মই এক্সাম্পল এটা দিছোঁ, যোৱা 5 বছৰ এই বছৰ যে আপোনালোকৰ যে হেৰি হ'ল কি উচ্ছেদ হৈ আছে, যে চাব আপোনালোকে যে উচ্ছেদ যে হৈ আছে। তো উচ্ছেদ হৈ আছে মানে এইটো 2011 চনত কংগ্ৰেছ চৰকাৰ থাকোঁতে এইটো আইন প্ৰণয়ন কৰি গ'ল। তো এই উচ্ছেদ যে হৈ আছে, তো আমি যে কংগ্ৰেছ লৈ কিনে যে আমি দৌৰ মাৰোঁ, কংগ্ৰেছৰ যে আমি সমৰ্থন কৰোঁ, সেই কংগ্ৰেছে আমাৰ কি কৰি গ'লে যে উচ্ছেদৰ আইনখন প্ৰণয়ন কৰি গ'লে। এতিয়া উচ্ছেদ হৈ আছে, সেই উচ্ছেদৰ সময়ত কংগ্ৰেছে কোনোবা দেখা পাইছেনে যে কোনোবা কংগ্ৰেছে গৈ কিনে তাতে এষাৰ মাত মাতিছে?
মাতিছে নেকি? মাতা নাই, কাৰণ আইন হৈ গৈছে কংগ্ৰেছৰ দিনতে। গতিকে সেইটো হয়তো যদি বেদখল হৈ আছে আপোনাৰ এই ফৰেষ্ট ডিপাৰ্টমেণ্টত, সেইখিনি ল'বই বা উচ্ছেদ কৰিবই সেইখিনি। গতিকে এটা কথা কি যে আপোনাৰ বা আমাৰ বা সকলোৰে মেধি পট্টাৰ মাটি কোনোবাই ল'ব আহিছে নেকি? কথা সেইটোৱে, আমি যুক্তিগতভাৱে চাব লাগিব। এতিয়া ধৰি লওক যে আপোনাকে সুধিছোঁ মই, আপোনাৰ মাটি আছে 10 বিঘা, যদি তাতে যদি মই যদি থাকিব যাওঁ, হয়, মৰমতে আপুনি 1 মাহ 2 মাহ বা 2 বছৰ 3 বছৰ থাকিব দিলে, তাৰপিছত যেতিয়া আপোনাৰ ল'ৰা সন্তান হ'ব, বংশ বৃদ্ধি হৈ যাব, তেতিয়া আপোনাৰ মাটিত মোক থাকিবলৈ দিব নেকি এটা সময়ত? নিশ্চয় নিদিয়ে। তো তেনেস্থলতে চৰকাৰী মাটি ক'ব গ'লে চৰকাৰৰ মাটি যেতিয়া লগা হ'ব বা তেওঁলোকে ল'বই, আৰু এইটো আইন কংগ্ৰেছ চৰকাৰে বনাই গৈছিলে। তো তেনেস্থলত মানে কি আমি বিজেপিক দুখী কি লাভ আছে? কথা সেইটোৱে। হাইদৰ আলী মানে যেনেকুৱাভাৱে জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে, একচুৱেলি কি বস্তুটো? হয়, সেইটো জনপ্ৰিয়তা বুলি নহয়, এইটো চাওক, এইটো নিজৰ কামৰ ওপৰত কথা বা নিজৰ আপুনি নিজে কি হৈছে। এতিয়া মই চাওক, এইটো জনপ্ৰিয়তা বুলি ক'লে ভুল হ'ব, বা মই প্ৰথমে মই কৈ লওঁ, মই কিন্তু এজন জিলা পৰিষদ মই নিজকে নাভাবোঁ। মই আপোনালোকৰ দৰেই মই এজন ব্যক্তি হিচাপে মই ভাবোঁ, আৰু ৰাইজে যিহেতু সন্মানীয় ৰাইজে মোক ভোটাৰ দিছে, গতিকে ৰাইজৰ প্ৰতি মোৰ এটা দায়বদ্ধ থাকে। মোৰ যিখিনি সক্ষম ৰাজনৈতিক বা মোৰ জিলা পৰিষদৰ হেৰি হিচাপত মই যিখিনি সক্ষম মোৰ, সেইখিনি ৰাইজৰ ওচৰত মই সদায় যাব লাগিব, বা ৰাইজে মাতিলে তাতে যাব লাগিব। হয়তো যিকোনো সময়ত মোক মাতে, মই ৰাইজৰ ওচৰত যাওঁ, বা ৰাইজে হয়তো কিছুমান সমস্যাৰ কথা মোক কয়, আৰু যিখিনি পাৰোঁ চেষ্টা কৰোঁ, অলপ সৰুকৈ হ'লেও মানে চেষ্টা কৰোঁ। মানে মনৰ যিটো মানে আশা, হয়তো সেই আশা পূৰ্ণভাৱে আমি কৰিব নোৱাৰোঁ, কাৰণ মইতো বিধায়ক নহয়, মই জিলা পৰিষদ। কাৰণ জিলা পৰিষদৰ ফাণ্ডতো আপোনালোকে গমে পাইছে, জিলা পৰিষদৰ ফাণ্ড এটা স্কিম, ফাণ্ড নহয়, এইটো স্কিম এটা অলপ আহে, পঞ্চায়তৰ এটা স্কিম থাকে। সেই স্কিমত মানে এটা হেৰি স্কিমত যিখিনি আহে সেইখিনি আমাৰ কি হয়, গোটেই বৰপেটা ডিষ্ট্ৰিক্টত যিমান কেইজন আমাৰ জিলা পৰিষদ আছে মানে ভগাই দিয়ে। তো সেই জিলা পৰিষদ হিচাপে মই যিখিনি চেষ্টা কৰোঁ সেইখিনি কৰাৰ কাৰণে মই ৰাইজৰ ওচৰত মানে চেষ্টা কৰি থাকোঁ যে এইখিনি মই সমাধান কৰিম। এতিয়া বিধায়কৰ এতিয়া মই আপোনাক কৈ দিওঁ অলপতে, যে মই এবছৰ হ'লে প্ৰায় 8 মাহ হ'লে, তো 7 মাহ হ'লে, 7 মাহ। তো এতিয়ালৈকে আমি চৰকাৰী ধন অলপো পোৱা নাই। চাব, মোক যে কোনোবা হয়তো ক'ব পাৰে, কিন্তু চাওক, মোৰ নিজৰ চেষ্টাৰে মই যিখিনি ৰাইজে মাতিছে চব নিজৰ চেষ্টাৰে সেইখিনি কাম মই কৰিছোঁ। তো মোৰ এতিয়ালৈকে মোৰ হাতত কোনো চৰকাৰী ধন আহি পোৱা নাই জিলা পৰিষদৰ ফাণ্ডত। অলপ আহিব বা আহিছে অলপমান, হেৰি আপোনাৰ কিবা 17 লাখ কিবা 50,000 টকা। তো 17 লাখ 50,000 টকা মই খোলাকৈ কৈ দিছোঁ। আৰু মই এটা কথাই কওঁ যে বিধায়কে নোৱাৰা কাম যে আপোনালোকে যে ক'লে, এইটোৱে মোৰ নিচিনা, মই এতিয়াও যেনেকুৱা, মই 20 বছৰ তেনেকুৱাই থাকিম। কাৰণ মই ৰাজনীতি আহিছোঁ, ৰাজনীতিত মই ধন ঘটিবলৈ অহা নাই। মই আৰু এটা কথা মই আপোনালোকৰ এই চেনেলত কৈ দিওঁ, মই জিলা পৰিষদ হোৱাৰ পিছত যদি মোৰ দ্বাৰাই যদি 19 নং হৰিপুৰ জিলা পৰিষদৰ অন্তৰ্গত কোনো এজন ব্যক্তিৰ যদি ক্ষতি হৈছে, বা কোনো ঠাইত যদি উচ্ছেদ হৈছে, বা কোনো নটিচ আহিছে, তেতিয়াহ'লে মই কালিৰ দিনটোতে স্পষ্ট কৰিব লাগিব, মই কালিৰ দিনতে মোৰ এই জিলা পৰিষদৰ পদৰ পৰা মই পদত্যাগ কৰিম। আৰু যদি দলৰ পৰা আপোনাক টিকেট দিয়ে? মই কি কৈছোঁ শুনক, বুজি লওক, মই কিন্তু ভাৰতীয় জনতা পাৰ্টীৰ এজন প্ৰথমতে কাৰ্যকৰ্তা, তাৰপিছত প্ৰতিনিধি। আমি কথাটো গম পাইছে? আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ এটা শ্লোকে আছে যে আমাৰ প্ৰথম হ'ল ৰাষ্ট্ৰ, তাৰপিছত হ'ল দল, তাৰপিছত ব্যক্তি। গতিকে মই কাৰ্যকৰ্তা এজন, মই কাৰ্যকৰ্তাৰ পৰা হেৰি কৰা নাই, মই জিলা পৰিষদৰ পৰা পদত্যাগ কৰিম, কাৰ্যকৰ্তা হিচাপে কাম কৰিম। দলক ভাল পাওঁ মই, আৰু মই এনেকুৱা নহয় এইটো দলৰ পৰা সেইটো দল, সেইটো দলৰ পৰা সেইটো দল, হেনো নহয়। চেঙা সমষ্টিৰ বিধানসভা নিৰ্বাচন খেলিবলৈ যদি দলৰ পৰা আপোনাক টিকেট দিয়া হয়? মই প্ৰস্তুত। মইতো প্ৰথমে কৈছোঁ, মই আশাবাদী।